আদ্যশ্ৰাদ্ধ অনুষ্ঠানত সকলোৱে সহযোগ কৰাৰ বাবে ধন্যবাদ জনাইছে আৰু লগতে কিবা অজানিতে ভুল যদি কৰিছে তাৰ বাবে ক্ষমা বিচাৰিছে ৰাইজৰ ওচৰত। এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো এক শোকাকুল পৰিৱেশৰ মাজত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীয়ে ক্ষমা বিচাৰিছে আৰু ৰাইজৰ আগত তামোল আগবঢ়াই এনেদৰে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে। অজানিতে হ'ব পৰা ভুলৰ বাবে ৰাজ্যবাসীৰ ওচৰত অজানিতে হ'ব পৰা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছে আৰু একেটা সময়তে শদিয়াবাসীৰ ৰাইজৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰাজীৱ শদিয়াৰ পত্নীয়ে। দেখিছে শুনিছে আৰু বহুত আদৰ আৰু গৌৰৱ কৰিছে। আপোনালোকৰ ওচৰত ধন্যবাদ শব্দটো একেবাৰে নগণ্য। সেইবাবে সমগ্ৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত সেৱা জনাইছো। অজানিতে যদি কোনোবাখিনিত আপোনালোকৰ ওচৰত দুখ দিছে, অন্তৰত দুখ পাইছে, সকলোখিনি মাৰ্জনা কৰিব বুলি সেৱা ধৰিছো। আমাৰ পৰিয়ালে এজন পুত্ৰ, এজন ভাতৃ, এজন পিতৃ হেৰুৱাইছে। এই দুখৰ সাগৰত দুখ হৈ থকা সময়ত আমি অজানিতে যদি কাৰোবাৰ অন্তৰত দুখ দিছো ক্ষমা কৰিব। এইখিনিতে কাৰোবাৰ শুশ্ৰূষা কৰিব পৰা নাই, মাত এষাৰ লগাব পৰা নাই। শদিয়াবাসীৰ ৰাইজ আৰু অসমবাসীৰ ৰাইজৰ ওচৰত মই ক্ষমা ভিক্ষা কৰিছো। আপোনালোকে পৰিয়ালৰ লগতে ইমান লাখ লাখ ৰাইজৰ আতিথ্য যিখিনি সহায় সহযোগিতা কৰিলে সেয়া অসমবাসীৰ ৰাইজে দেখিছে শুনিছে আৰু বহুত আদৰ আৰু গৌৰৱ কৰিছে। আপোনালোকৰ ওচৰত ধন্যবাদ শব্দটো একেবাৰে নগণ্য। সেইবাবে সমগ্ৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত সেৱা জনাইছো। অজানিতে যদি কোনোবাখিনিত আপোনালোকৰ ওচৰত দুখ দিছে, অন্তৰত দুখ পাইছে, সকলোখিনি আমি এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে ৰাজীৱ শদিয়াৰ পত্নীয়ে এনেদৰে ক্ষমা বিচাৰিছে। শদিয়াবাসীৰ ৰাইজ আৰু অসমবাসীৰ ৰাইজক ক্ষমা ভিক্ষা মাগিছে। গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পূৰ্ণ হোৱাৰ পাছত ৰাজীৱ শদিয়াৰ পত্নী আৰু পৰিয়ালবৰ্গই ৰাইজৰ আগত তামোল পাণৰ শৰাই আগবঢ়াই আদ্যশ্ৰাদ্ধ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে কৃতজ্ঞতা জনাইছে, ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এই দুখৰ সময়ত অজানিতে কাৰোবাক যদি দুখ দিছে তেনেহ'লে ক্ষমা কৰিব বুলি সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিছে। সকলোৰে ওচৰত এনেদৰে ক্ষমা বিচাৰিছে ৰাজীৱ শদিয়াৰ পত্নীয়ে আৰু আৱেগিক হৈ পৰিল সেই মুহূৰ্তটোত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709990